हेलो फ्रेंड्स, আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ কেনেকৈ সামাৰ্থত বেংক একাউণ্ট আৰু ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগে সেইটো আপোনালোকৰ সন্মুখত দেখুৱাই যাম। আমি 3rd সেমিষ্টাৰ আৰু 5th সেমিষ্টাৰ কেনেকৈ ডকুমেন্টছ আপলোড কৰে চাওক। প্ৰথমতে আমি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লৈছোঁ। ব্ৰাউজাৰত আমি সাৰ্চ কৰিম indiajobnews.in। এই লিংকটো আমি ডেসক্ৰিপশন বক্সত দি দিম, আপোনালোকে ক্লিক কৰি ডাইৰেক্ট ওপেন কৰি ল'ব পাৰে। এনেকুৱাকৈ ড্যাশবোৰ্ড দেখা পাব। এনেকুৱাকৈ সন্মুখত আপোনালোকে ড্যাশবোৰ্ড দেখা পাব। ইয়াতে লেটেষ্ট জবত আপোনালোকে ক্লিক কৰি তলত চাব পাৰে। আমি লেটেষ্ট জবত ক্লিক কৰি সামাৰ্থত ক্লিক কৰিছোঁ। এতিয়া সামাৰ্থত এইখিনি গোটেইখিনি ডিটেইলছ আহি গ'ল। এতিয়া আমি স্ক্ৰল ডাউন কৰিম, তলফালে এইটো স্ক্ৰল ডাউন কৰিম। কৰাৰ পিছত তলত দেখা পাব এপ্লাই ৰেজিষ্ট্ৰেশ্যন লিংক, অনলাইন এপ্লাই 3rd and 5th সেমিষ্টাৰ। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলোঁ। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিম। প্ৰথমতে যিটো ষ্টুডেণ্টৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেই নাম্বাৰখন ভৰাব লাগিব। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত বেটছ যিটো আছে, কিছুমান কলেজৰ বেলেগ বেলেগ আছে, এইটো আমি এইটো কলেজত অফ দি আৰু ইয়াৰ পিছত যিটো ছিজন হ'ব, যেটাৰ এডমিশ্যন লৈছিল সেই ইয়াৰটো দিব লাগিব। যেনেকুৱা 3rd সেমিষ্টাৰৰ হ'ব বা 5th সেমিষ্টাৰ হ'ব 21-22 আৰু 3rd সেমিষ্টাৰ হ'ব 22-23। এতিয়া আমি কি কৰি আছোঁ, 3rd সেমিষ্টাৰ কৰি আছোঁ। 22-23 বহাই আমি কেপচাৰ কোডখন বহাই আছোঁ। কেপচাৰ কোডখন বহাই আমি ৰিকুৱেষ্টত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকে যিটো আগত ৰেজিষ্ট্ৰেশ্যন কৰিছিল অনলাইন কৰাতে, সেইটো মোবাইলত OTP যাব। OTP দি আমি ভেৰিফাই কৰি লৈছোঁ। এতিয়া আপোনালোকৰ যিটো পাছৱৰ্ড থাকে সেই পাছৱৰ্ডখন আপোনালোকে নিজে ক্ৰিয়েট কৰি ল'ব। 8 কেৰেক্টাৰ্ছ হ'ব লাগিব, এটা আলফাবেট হ'ব লাগিব, এটা কেপিটেল হ'ব লাগিব আৰু এটা কি কৰিব লাগিব, নাম্বাৰ হ'ব লাগিব। এতিয়া এইখিনি আমি গোটেইখিনি ডিটেইলছ আমি বহাই আছোঁ। পাছৱৰ্ড ৰিএণ্টাৰ কৰি আছোঁ। এই পাছৱৰ্ডখন ৰিএণ্টাৰ কৰাৰ পিছত আমি ৰিছেট পাছৱৰ্ডত আমি ক্লিক কৰি আমি আৰু লগইন পেজত গুচি যাম। এতিয়া আমাৰ লগইন পেজৰ যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে আৰু অলপ আগতে দিয়া পাছৱৰ্ডখন আমি ইয়াতে বহাই আছোঁ। পাছৱৰ্ডখন দিয়াৰ পিছত কেপচাৰ কোডখন বহুৱাই যাম। এতিয়া লগইনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত কৰি আছোঁ, লাইভ কৰি আছোঁ। এনেকুৱাকৈ দেখা পাব। এতিয়া আপোনালোকে নেক্সটো কৰিব পাৰে অথবা কেঞ্চেলো কৰি দিব পাৰে। অ'কে ক্লিক কৰি আমি নেক্সটত ক্লিক কৰি কমপ্লিট নাওত ক্লিক কৰাৰ লগে লগে একাউণ্ট ডিটেইলছখন আহিব। এতিয়া আপোনালোকে যিখিনি কমপ্লিট কৰিব লগা আছে এইখিনি ক্লিক কৰি একদম ইজি, তোমালোকে একেবাৰে ইজিত এইটো কৰিব পাৰিবা। একেবাৰে ইজি গোটেইখিনি ডিটেইলছ। এতিয়া IFSC কোড, বেংক ডিটেইলছখিনি দিব লাগিব। বেংক একাউণ্টখন দি ল'ব। ইয়াৰ পিছত ব্ৰাঞ্চ নেমখন দি ল'ব। বেংক একাউণ্ট যিটো আছে IFSC কোড দিছোঁ। বেংক নেমখন দিব আৰু ব্ৰাঞ্চ নেমখন দিব লাগিব। ইয়াৰ পিছত আমি পান কাৰ্ডখন মেণ্ডেটৰী হয়, পান কাৰ্ডখন দিব লাগিব। যদি কোনোবাৰ পান কাৰ্ড নাই আমি লিংকটো দি দিম, আপোনালোকে 1 ঘণ্টাৰ ভিতৰত পান কাৰ্ডখন ওলাই ল'ব পাৰে। সেই লিংকটোত যোৱাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আৰু পান নাম্বাৰ, আধাৰ কাৰ্ড দি বায়'মেট্ৰিক দি পান কাৰ্ড বনাই লগে লগে ল'ব পাৰিব। এতিয়া আমি কি কৰিছোঁ, একাউণ্ট হোল্ডাৰ নাম বহুৱাই আমি পাছবুকখন আমি কি কোনো আপলোড কৰিব লাগিব। এতিয়া স্কেন কৰি ৰাখিছোঁ, আমি পাছবুকখন আপলোড কৰি দিছোঁ। দুয়োটাতে আমি কি কৰিম, পাছবুকখন আপলোড কৰি দিম। আপোনালোকে কি কৰিব, পাছবুকখন আপলোড কৰি দিব। এতিয়া পাছবুকখন আপলোড কৰাৰ পিছত ছাবমিটত ক্লিক কৰিম আৰু এইখিনি ডিটেইলছ আপোনালোকে ভালদৰে চাই ল'ব। এতিয়া ছাবমিটত ক্লিক কৰাৰ লগে লগে এইখিনি ডিটেইলছ হৈ গ'ল। ইয়াৰ পিছত আৰু স্কলাৰশ্বিপ ডিটেইলছখনতো আমি চাম, তাৰমানে স্কলাৰশ্বিপ দিব পাৰে। প্ৰফাইলত ক্লিক কৰি গোটেইখিনি ডিটেইলছ চাব পাৰে। ইয়াতে ডেছবৰ্ডত ক্লিক কৰি চাব পাৰে। এইখিনি ক্লিক কৰি আপোনালোকে গোটেইখিনি ডিটেইলছ চাব পাৰে। এতিয়া আমি কি কৰিম, তলত স্কলাৰশ্বিপ যিটো অপশ্যন আছে এইটোত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এপ্লাইত ক্লিক কৰিম। এপ্লাই ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ ডিটেইলছ আহিব। ইনকাম কিমানখিনি আছে সেইখন দিব। ইনকামখন আমি বহাই আছোঁ। তাৰপিছত ইনকাম চাৰ্টিফিকেটখন আপলোড মেণ্ডেটৰী হোৱা, এইটো আমি আপলোড কৰি দিম। এতিয়া আপলোডত ক্লিক কৰি আমি ছাবমিটত ক্লিক কৰিম। এনেকুৱাকৈ আপোনালোকে ছাবমিটত ক্লিক কৰি এনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিব। চাওক গোটেইখিনি ডিটেইলছ এতিয়া সম্পূৰ্ণ হ'ল। এতিয়া আমি GU যিটো লেফ্ট ছাইডত অপশ্যন আছে, GU তলত দেখা পাইছে GU, এইটোত আমি ক্লিক কৰি Ctrl P মাৰি আমি কি কৰিম, ৰিচিপ্টখন
প্ৰিণ্ট আউট কৰিম অথবা মোবাইলত কৰিলে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপত দি প্ৰিণ্ট আউট কৰি ল'ব পাৰিম। এনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিব, ফিল আপ কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।